অ'কে আমি ইয়াতে কেম্পেইনত অহাৰ লগে লগে আমাৰ সন্মুখত এইটো একাউণ্ট এনেকে খুলিব। তো এইটো আমি কোনটো খুলি আছে এতিয়া চাবৰ কাৰণে আপুনি ওপৰত এই অপশ্যনটোত চাব পাৰে SIS একাউণ্ট। আমাৰ যে সেই একাউণ্ট নম্বৰটোৰ কথা কৈছিলোঁ 5156 এইটো আহি গৈছে। এনেও ওকে নামটো আহিলে আমি গমেই পাম, গতিকে এইটো SIS একাউণ্ট খোলা আছে অলৰেডি। মানে আমাৰ এইটো টাচ কৰিলে আপুনি আহি যাব বিজনেছ পৰ্টফলিঅ' আছে ছেকেণ্ড ইনিংছৰ ভিতৰত SIS একাউণ্টত। চামহাও কোনোবা কাৰণে যদি এইটো মানে চেঞ্জ হৈ যায় তেতিয়া মই এইটো আনিব লাগিব। হয়, এতিয়া ধৰক আপোনাৰ ইয়াতে এইটো চেঞ্জ হৈ গুচি গ'ল। এইটো কেতিয়াবা অপেন হওঁতে হ'বও পাৰে। উম, এইটো উম, এনেকে অপেন হৈছে, তো ইয়াত SIS একাউণ্টৰ নামটো অহা নাই। নাই। এতিয়া আপুনি ইয়াত যোনটো পইণ্ট আছে বা ইয়াতো ক্লিক কৰিলেই হ'ল। ইয়াতে আপুনি ক্লিক কৰিলে ছেকেণ্ড ইনিংছত গ'ল। তাৰপিছত আকৌ ইয়াত চিলেক্ট কৰিব লাগিব। ওকে SIS একাউণ্ট। এইটো ক্লিক কৰাৰ অকণ পিছত এইটো অট'মেটিক আহি যায়। এতিয়া আহি গৈছে এতিয়া আহি ৰংঘৰ। গ'ল এইটো। মানে আমি এতিয়া উম, SIS একাউণ্টত সোমাই আছোঁ। তো এনেদৰে আমি উম, চুইচ কৰিব পাৰোঁ, ইটো একাউণ্টৰ পৰা সিটো একাউণ্টত যাব পাৰোঁ। উম, আৰু আপোনাৰ আমি ভিতৰত গৈ পেলাই যোনটো ষ্টাৰ্ট ভেৰিফিকেশ্যন অপশ্যনটো দেখাইছিলোঁ, সেইটো আমাৰ পিছত ইয়াতে মানে ওপৰতে ওলাই থাকে ষ্টাৰ্ট ভেৰিফিকেশ্যন বুলি। আচ্ছা এতিয়া আমাৰ প্ৰথম কাম হ'ল আমি ক্ৰিয়েট কৰিব লাগে। তাৰ আগতে আপুনি ক্ৰিয়েট। ভিডিঅ'টো ধুনীয়াকৈ ৰেডি কৰি ল'ব। ওকে আপুনি যদি অহাকালিতো আমাৰ ক্লাছো আছে, তো তাৰ যদি আপুনি ধৰক পাৰে অহাকালি বা পৰহিৰ ভিতৰত আপুনি এইটো ভিডিঅ' ৰেডি কৰিব। মই ধুনীয়াকৈ এইখিনি আকৌ এবাৰ কোনোবা এটা সময়ত বহি উম, পেলাই চাই দিম। সেইটো হ'ল আমি কৰিব লাগিব এৱাৰনেছ প্ৰথম। ইয়াৰ ছেগমেণ্টকেইটা কি আছে চাওক, এৱাৰনেছ, ট্ৰেফিক, ট্ৰেফিক এংগেজমেণ্ট, এনগেজমেণ্ট লিডছ। লিড, এপ আৰু চেলছ। ওকে আমাক ইয়াৰ ভিতৰত লাগিব খালি এৱাৰনেছ, এংগেজমেণ্ট আৰু লিড। লিডছ। ট্ৰেফিকটো আমি তেতিয়া ইউজ কৰোঁ যদি আমাৰ ৱেবছাইট থাকিব বা ৱেবছাইটটোৰ কাৰণে যদি আমি ট্ৰেফিক নিব বিচাৰোঁ, তেতিয়াহ'লে আমি এইটোত কৰিব পাৰিম। আৰু ওকে এইকেইটা ষ্টেপকেইটা কিয় এনেদৰে দিছে মই সেইদিনা ক্লাছতো কৈছিলোঁ, যদি আছে আপুনি মনত থাকিব। আছিলে। এৱাৰনেছটো হৈছে আমাৰ বিজনেছটো আমি কি হয় সেইটো অকণমান সজাগতা কৰিবৰ কাৰণে, যে আপুনি কোন হয়, আপুনি কি ছাৰ্ভিচ দিয়ে। উম, উম, ইয়াতে আপোনাক ফেচবুকে নকয় যে আপোনাক কাষ্টমাৰ দিব, ক্লায়েণ্ট দিব। উম, ঠিক তেনেকৈ ট্ৰেফিকতো কি কৰিব পাৰে, খালি তাত ভিউজখিনি বা আপোনাৰ কাৰণে যিখিনি ভিউৱাৰ্ছ আছে সিহঁতক আপোনাৰ বিভিন্ন লেণ্ডিং পেজে হওক বা ৱেবছাইটত খালি নিব পাৰে। উম, এংগেজমেণ্ট হৈ গ'ল, আপোনাৰ ভিডিঅ'বিলাক চাই কোনোবাই কমেণ্ট কৰিব, কোনোবাই লাইক দিব, কোনোবাই শ্বেয়াৰ কৰিব, হয়তো আপোনাক কোনোবাই কল কৰিব, কোনোবাই হোৱাটছআপ মেছেজ কৰিব, এনেধৰণৰ কিবা কিবি অলপ উম, এংগেজমেণ্ট তাতে থাকিব। উম, কিন্তু ইয়াতো ফেচবুকে গেৰেণ্টি নলয় যে তাৰ পৰা আপুনি ক্লায়েণ্ট পাবও পাৰে। উম, আৰু লাষ্টত আহি গ'ল লিড। লিডৰ জৰিয়তে আপোনাক তেনেকুৱা ধৰণৰ পটেনচিয়েল ক্লায়েণ্টখিনি আপোনাৰ লগত কানেক্ট কৰাই দিব, উম, যিখিনি ক্লায়েণ্ট আপোনাৰ ইনষ্টেণ্ট ফৰ্মৰ জৰিয়তে বা আপোনাৰ হোৱাটছআপৰ জৰিয়তে বা ইয়াতে কলছৰ জৰিয়তে কানেক্টেড হ'ব, যিখিনি উম, প্ৰপাৰ ক্লায়েণ্ট হ'ব পাৰে। উম, গতিকে আমি ওপৰৰকেইটা কিন্তু ফেচবুকৰ ৰুল অনুসৰি ফ'ল' কৰিবৰ কাৰণে আমি কৰাৰ প্ৰয়োজন। দ্বিতীয়তে কি হয়, এৱাৰনেছ কৰা মানে ধৰি লওক আপোনাৰ ভিডিঅ'টো 1,00,000 মানুহে দেখিলে। উম, এতিয়া সেই 1,00,000 মানুহৰ ভিতৰত আপোনাৰ তাতে ক্লায়েণ্ট থাকিবও পাৰে, নাথাকিবও পাৰে। ফেচবুকে গম নাপায়। তাৰপিছত যেতিয়া এংগেজমেণ্ট কৰা যাব, তেতিয়া ফেচবুকে এটা বস্তু আইডিয়া লগাব যে ইয়াতে কোনে কোনে ভিডিঅ'বিলাক ভাল পাইছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কোনোবা কমেণ্ট কৰিব, কোনোবা হয়তো হোৱাটছআপত কানেক্ট হ'ব। তো উম, সেই ফেচবুকে এংগেজমেণ্টৰ পৰা তেতিয়া এটা আইডিয়া ল'ব যে এৱাৰনেছত 1,00,000 কৰিলোঁ, তাৰে ভিতৰত হয়তো 100-150 মানুহে আপোনাৰ বিভিন্ন ধৰণৰ লাইক কমেণ্ট কৰিছে। উম, মানে সেইখিনিৰ পৰা সেইটো এটা আপোনাৰ ওলালে যে এইখিনি মানুহে আপোনাক কণ্টেণ্টখিনি ভাল পাইছে, হয়তো তেনেকুৱা ধৰণৰ কণ্টেণ্ট তেখেতক আৰু প্ৰয়োজন বা সেই বস্তুখিনিত হয়তো কোনোবা ক্লায়েণ্টে বিচাৰি আছে। উম, আৰু সেই ক্লায়েণ্টখিনিৰ ওপৰত বেছ কৰি আমি লিড জেনেৰেট যেতিয়া চলাওঁ, তেতিয়া ফেচবুকে চাব যে সেই এংগেজমেণ্ট যিখিনি ক্লায়েণ্টে কৰিছিলে, তাৰ ভিতৰত আকৌ ইয়াৰ পৰা আপোনাক দেখায়, তেতিয়া আৰু এটা ফিল্টাৰ সিহঁতে লগাই প্ৰপাৰ সিহঁতৰ ক্লায়েণ্টখিনি আপোনাক উলিয়াই দিব। উম, কিন্তু আমি যদি ওপৰৰকেইটা নকৰি ডাইৰেক্ট লিড দিওঁ, তেতিয়া ফেচবুকে গমেই নাপাব, বুজিয়ে নাপাব আপোনাৰ কাৰণে কোন কাষ্টমাৰ হয় নে নহয়। ওকে উম, গতিকে এই প্ৰচেছকেইটা কৰোঁতে আমাৰ অকণমান পইচা খৰচ হ'ব। মিনিমাম আমি 1,000 এটা ধৰি ল'ব পাৰোঁ এই দুইটাৰ কাৰণে, 500 অকে কিন্তু 500 উম, নহ'বও পাৰে। আমি 400ও খৰচ শেষ কৰিব পাৰোঁ।
উম, 300 মানতো মানে টোটেল 700 বা 900ৰ হয়। উম, ত' উম, এপ্ৰক্সিমেটলি আমি ধৰি লৈছোঁ উইদিন 1000ত আমি দুটা কাম কৰিম। আচ্ছা আৰু সেই 1000টো আমি ইয়াতে ৱালেটত আমি আপলোড কৰি ল'ব লাগে একাউণ্টত। আচ্ছা গতিকে সেইখিনি নেক্সট ষ্টেপখিনি আমি চাম। ইয়াতে মই দেখাই দিছোঁ, এইটো বিলিং এণ্ড পে'মেণ্ট বুলি আছে। এইটো আমি পিছত কৰিলেও হ'ব, যোনদিনাখন ভিডিঅ'টো দিম। উম, সেইটো চাওক, কাৰেণ্ট বেলেঞ্চ আপোনাৰ 0 আছে। উম, আমি ইয়াতে এড পে'মেণ্ট মেথড কৰিব পাৰোঁ, বা ডাইৰেক্টলি আমি ইয়াতে পে'মেণ্ট আমি এড কৰিব পাৰিম। ইয়াতে যিখিনি ৱালেটত থাকিব সেইখিনিৰ পৰা আমাৰ এক্সপেন্সখিনি হৈ থাকিব, বা আমি যদি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ইয়াতে এড কৰি থওঁ, সেইটো অট'মেটিক তাৰ পৰা আমাৰ ডিডাক্ট হ'ব। আচ্ছা কিন্তু আমি আচ্ছা প্ৰথম অৱস্থাত আমি ইউ পি আই দ্বাৰা কৰিব পাৰোঁ, যিহেতু ইণ্ডিয়াত বৰ্তমান ইউ পি আই চিষ্টেম উম, এনেবল আছে। উম, ত' আমি সেই অনুসাৰে আমাৰ সেই কেম্পেইনত যিখিনি কাম কৰিম, আমাৰ এনেধৰণে ৱালেটৰ পৰা আমি ডিডাক্ট হোৱাকৈ আমি অট'মেটিক চিষ্টেম লক কৰি ল'ব পাৰোঁ। গতিকে আমাৰ কাৰণে এতিয়া মেইন বস্তু হ'ব কণ্টেণ্টখিনি, আৰু ইয়াৰ লগতে আপোনাৰ ৱেবছাইটটো আমি কানেক্ট কৰি পেলাই সেই অনুসাৰে SEO কৰিব লাগিব। তাৰপিছত গুগল মাই বিজনেছটো অকণমান আপোনাক কৰি দিব লাগিব। গুগল মাই বিজনেছটো কৰি দিব লাগিব, এইটো মই কোনো হয়, হেৰি নাই, কৰিব পৰা নাই। হ'ব, সেইখিনি আমি চাই ল'ম। আজি যিখিনি কৰা গ'ল সেইখিনি অকণমান আইডিয়া কৰিব পাৰিছে? হ্যাঁ হ্যাঁ পাইছো। আচ্ছা ক্ৰিয়েট, মই ইয়াতে এনেই ভিডিঅ' আপলোড কৰি লাভ নাই না। হয় হয় ক্ৰিয়েট ক্ৰিয়েট কৰাৰ পিছত এৱাৰনেছ ক্লিক কৰিলেও হয়। কণ্টিনিউ কৰিলে মই ভিডিঅ' দিব পাৰি নেকি? নাই নাই, ইয়াতে আৰু আছে অপশ্যন, দিয়ক কণ্টিনিউ কৰক। ইয়াতে আমি 3টা ষ্টেপত আমি এইখিনি ফিল আপ কৰিব লাগে গোটেইখিনি। ত' অ'কে ষ্টেপ 3টা হৈছে আমাৰ লেফ্ট চাইডে যে দেখাই আছে এৱাৰনেছ কেম্পেইন ষ্টেপ, এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। ইয়াতে আমি বাজেট কি দিওঁ, কিমান তাৰিখৰ পৰা কি লগাম সেইখিনি ডিচাইড কৰিব লাগে। তাৰপিছত আছে এড ছেট, এইটো ষ্টেপত আমি কৰিব লাগে আমাৰ কাষ্টমাৰ কোন হ'ব, কিমান বয়সৰ হ'ব, আমি ক'ত ক'ত দেখাব বিচাৰোঁ সেইটো। আৰু এই লাষ্টৰ যোনটো ষ্টেপ আছে তাতে আহে আমি গৈ পেলাই ভিডিঅ'টো দিব পাৰিম। আচ্ছা গতিকে 3টা ষ্টেপ আমি ধুনীয়াকৈ কৰিব লাগিব। এইকেইটা বেছি নহয়, অলপ অলপ ষ্টেপ খালি। গতিকে এইখিনি আপুনি খালি ভিডিঅ'টো প্ৰথম চাই লওক। এইটো ধৰক আপোনাৰ এটা বাই মই ডিফল্ট ৰাইট, এনেকৈ মই আহি গৈছে। কালি দুটা তিনিটা যদি ভিডিঅ' বনাব পাৰি, অলপ সৰু সৰু ভিডিঅ', মই আপোনাক ডাইৰেক্টলি পঠাই দিম নেকি? অঁ দিব, আপুনি মোক হোৱাটছআপত দি দিব। উম, আৰু যদি সময় হয়, অহাকালিতো মোৰ 8টাৰ পৰা ক্লাছ আছে। উম। তাৰ আগতে যদি আপুনি আমাৰ হৈ আমাৰ যায়। লগত আমাৰ লগততো ক্লাছ নাই, আপোনাৰ পৰহিয়ে আছে। হয় হয়। ত' আপোনাক মই অহাকালি তেতিয়া অকণমান সময় মিলাই পেলাই এইটো ভিডিঅ'টো আপলোড কৰাটো দেখাই দিব পাৰিম। আচ্ছা বাকীখিনি নহ'লে কৰি থৈ দিওঁ, আপুনি ভিডিঅ'টো কৰি ল'ব। আচ্ছা আচ্ছা হ্যাঁ, ঠিক আছে ঠিক আছে, হ'ব। ময়ো বেলেগ বেলেগ কামত থাকোতো। হয়, মোৰ যেনেকুৱা কালি 8:30টাৰ পৰা এটা জুম মিটিং আছে, মোৰ টিমৰ মানুহবিলাকৰ লগত কৰিব লাগে। অ'কে বেছি অ'কে। নহয়, এই 40 মিনিটছৰ এটা জুম মিটিং কৰোঁ আমি। হয় হয়। এইট ঠিক আছে, থাৰ্টি এতিয়া চাওক, আমি ফাৰ্ষ্ট ষ্টেপটোত জাষ্ট এতিয়া মই এৱাৰনেছ বুলি লিখিলোঁ, এইটো কেম্পেইনৰ নামটো। হ্যাঁ তাৰপিছতে আমি কি কৰিম ইয়াতে, আৰু চেঞ্জ কৰিব লাগে একো নাই। ফাৰ্ষ্ট ষ্টেপত খালি আমি নামটোৱে দিলোঁ, উম, দি ইয়াতে তলত নেক্সট আহিব। ছেকেণ্ডৰ ঠিক তেনেকৈ আমি ইয়াতে এড ছেট নেমটো আছে, তো নেমটো আমি খালি ছেমে ৰাখি দিলোঁ, এৱাৰনেছে ৰাখি দিলোঁ। ইয়াত গ'ল সুধিছে মেক্সিমাম ৰিটছ অফ এড। তো আমি বিচাৰোঁ যে আমাৰ ভিডিঅ'টো যাতে বহুত মানুহে দেখক। উম, আৰু বেলেগ বেলেগ অপশ্যনো আছে, আমি এইবিলাক ইমান দিয়াৰ দৰকাৰ নাই। নাম্বাৰ অফ ইমপ্ৰেশ্যন, নাম্বাৰ অফ ৰিকল, সেইবিলাক নালাগে আমাক। আমি এটাই লাগে, আমাৰ এৱাৰনেছত বহুত মানুহে যাতে আমাৰ ভিডিঅ'টো দেখে। অ'কে ফেচবুকৰ পেজ হ'ল আমাৰ ছেকেণ্ড ইনিংছ। উম,
ইয়াতে কেপ এটা আছে, কেপিং মানে এইটো গম পাইছে নহয়, এইটো মেক্সিমাম প্ৰতিদিনে দুবাৰকে সেইটো থ্ৰ' কৰিব আৰু এভৰি 7 ডেইজৰ মূৰে মূৰে। মানে বুজা নাই। এইটো আমাৰ ইমান বিশেষ দৰকাৰ বস্তু নহয়, এইটো আমাৰ যোনটো কেপিং আছে মানে প্ৰত্যেক আমাৰ যদি কণ্টিনিউৱাছ আমি 7 দিন চলাওঁ আচ্ছা তেতিয়াহ'লে এইটো আমাৰ 7 দিনৰ মূৰে মূৰে আমাৰ এইটো ৰিপিট হ'ব। কিন্তু আমি এইটো চলাম মাত্ৰ 4 দিন, মেক্সিমাম 4 দিনৰ কাৰণে, গতিকে আমাৰ কাৰণে এইটো ভেলিড নহয়। আচ্ছা আমি 7 ডেইজ নচলাওঁৱেই। আচ্ছা এতিয়া আহি গ'ল বাজেট। ষ্টাৰ্টিং বাজেটটো আমি অকণ মিনিমাম 100 ৰুপিজৰ পৰা ৰাখিব পাৰোঁ, আচ্ছা মানে পাৰ ডে 100কে। এইটো আমি আচ্ছা 4 দিনত 400 টকাই যাব, উম, আৰু প্লাছ GST আহিব আৰু। আচ্ছা এতিয়া আহি গ'ল অডিয়েন্স। এতিয়া আপুনি লোকেশ্যন ক'ত ক'ত দিব বিচাৰে? এইটো গুৱাহাটী ইন এণ্ড এৰাউণ্ড গুৱাহাটী এনেকুৱাই দিব লাগিব। এইটো কি আহে বা ইয়াতে অপশ্যনবিলাক গ্ৰেটাৰ গুৱাহাটী চিটি বা তেনেকুৱা। গুৱাহাটী দি পেলাই আপুনি অ অ এটা এৰিয়া দি দিব পাৰে, কিমান কিলোমিটাৰ দেখুৱাব পাৰে। আচ্ছা আচ্ছা হা এইটো হা মাইলত মাইলত আহিছে। 13 মাইলটো বহুত ডাঙৰ হৈ যাব। 10 মাইলছ কৰি দিয়ক। ঠিক আছে ইমান এইবিলাকতো ইফালে আপোনাৰ নৰ্থ গুৱাহাটী এইটো তাৰপিছত সোণাপুৰৰ পৰা একদম এইফালে আপোনাৰ হেৰিলৈকে গৈছে, নৰ্থ মিৰ্জা গুৱাহাটী হৈ। মিৰ্জা তিৰ্জাৰ মানুহ আছে আমাৰ লগতে। ঠিক সেইটো আছে হ'ব। মিৰ্জা তিৰ্জাৰ মানুহ সোমাই যায়। মানে তেতিয়াহ'লেতো আৰু অকণ বঢ়াই দিব পাৰে। মই অলপ বঢ়াই দিব পাৰে, একো নাই। যাৰ 15 মাইল বিজনেছ কৰিলে। কৰাৰ ইচ্ছা, হা হা, বিজনেছ কৰাৰ ইচ্ছা, পইচা ৰোজগাৰ কৰাৰ ইচ্ছা, আৰু এইবিলাকতো এনেকুৱা নহয় যে ডেইলি বেচিছত অফিচ দৌৰি আহিব লাগে। উম মষ্টলি ঘৰৰ পৰাই কৰিব পাৰে, নিজৰ লোকেশ্যনত কৰিব পাৰে, কোম্পানীয়ে ছাপোৰ্ট দিয়ে। উম মাজে মাজে অফিচত আহিব লাগে, কোম্পানীৰ অফিচত। ঠিক আছে। এইটো শুৱালকুছি সিফাললৈকে ধৰিছে, এইফালে আপোনাৰ বহুত দূৰ গুচি গৈছে, আজৰা এইফালে মিৰ্জা পাৰ হৈ বিজয়নগৰলৈকে পাই যাব। ভাল ঠিক আছে। এতিয়া আহি গ'ল এইজৰ কথা আহি গ'ল এতিয়া। হা, এইখিনি সাধাৰণতে আমিতো বেছি এইজৰ মানুহকে দিম। মানে আমাৰতো সৰু এইজৰ মানুহৰ লগত কাম নাই। উম, আমিতো প্ৰেফাৰ কৰোঁ চিনিয়ৰ চিটিজেনছ। হয় আৰু হয় 45, 50, 30 এবাব দিব পাৰে, 35 বা তেনেকুৱা দি দিব পাৰে। 30 দিওঁ নে 40 দিওঁ? 30 দিয়ক। বিজনেছমেন আহি যায় তো 30 আমাৰ উম, 30 to 65 প্লাছ। 60 ঠিক আছে। অল জেণ্ডাৰ। অল জেণ্ডাৰ। অ'কে। ইয়াতে এটা আছে আমাৰ ডিটেইল টাৰ্গেটিং বুলি কয়, এইটো এতিয়া আমি নকৰোঁ। এইটোত হৈছে একজেক্টলি আমি পিন পইণ্টত উঠাব পাৰোঁ যে যোনে যিখিনি নেকি এনেকুৱা ধৰণৰ অপৰচুনিটি বিচাৰি আছে, ত' সেইখিনিক আমি টাৰ্গেটিং কৰিব পাৰোঁ। আচ্ছা কিন্তু আজিৰ এতিয়া মেটা AI গোটেইখিনি এক্টিভ হোৱাৰ কাৰণে আমি ডাইৰেক্টলি কি কৰিব পাৰোঁ, এইখিনি অট'মেটিক ফেচবুকৰ ওপৰত এৰি দিব পাৰোঁ, সিহঁতে নিজে চাই পেলাই আমাক এইটো ছেট কৰি দিব। আমি ছেট কৰিলে তাৰ প্ৰাইচ ৰেঞ্জটো বাঢ়ি যায়, মানে কষ্টিংটো বাঢ়ি যায়। অঁ আচ্ছা ত' এইখিনি হৈ গ'ল ছেকেণ্ড ষ্টেপত। এতিয়া আহিম আমি লাষ্ট ষ্টেপ, য'ত আমি ভিডিঅ'টো দিব পাৰোঁ। এইখিনি ছেভ হৈ থাকিব, আপুনি যেতিয়াই ভিডিঅ'টো বনাই হয় আপুনি ইয়াতে আহি আপলোড কৰি দিলেই হৈ যাব। ক'ত আহি আপলোড কৰিম? হয়, দেখাই আছো। এইটোৱে এইখিনি চব একেই থাকিব। আমাক মাল্টি এডভাৰটাইজাৰ নালাগে।
মেছেঞ্জাৰৰ কেইটা অফ কৰি দিছোঁ। মেছেঞ্জাৰত আমি এইখিনি ল'ব নিবিচাৰোঁ। ডাইৰেক্টলি আপোনাৰ হোৱাটছআপত কানেক্ট হ'ব পাৰে। এতিয়া চাওক, এইটো আপুনি ইয়াতে আহি এইটো যে মিডিয়া দেখাই আছে, এইটো বাই ডিফল্ট আপোনাৰ মিডিয়া এটা ইয়াতে লৈ আছে। মই এইটো ডিলিট কৰি দিছোঁ। এইটো এড মিডিয়া আছে, দেখিছে নহয়? ওকে। এড মিডিয়াত ক্লিক কৰি এড ভিডিঅ'লৈ যাব। আচ্ছা। এইবিলাক অলৰেডি আপোনাৰ পেজত দিয়া ভিডিঅ'খিনি আছে। আৰু আপলোড কৰিবলৈ হ'লে আপুনি ইয়াতে গৈ আপলোড যোনটো অপশ্যন আছে আপলোড ওপৰত, ওকে। তো এই আপলোড অপশ্যনটোত গৈ আপোনাৰ যোনটো ফাইল আছে সেই ফাইলটো প্ৰথমে হোৱাটছআপত বা মোবাইল লেপটপত আনি ইয়াতে ডেস্কটপ বা য'ত থাকে আৰু সেইটো আপুনি ফাইলটো চিলেক্ট কৰি তাৰ বুজিছোঁ। পৰা অপেন কৰি দিব। অপেন কৰি অপেন দিলোঁ। অপেন কৰি দিলে ইয়াতে আপোনাৰ অকণমান প্ৰচেচিং দেখাব, দেখাই পেলাই ইয়াতে আপলোড হ'ব। তাৰপিছত আপলোডটো ক'ত আছে? আপলোডটো এইটো এই ৰাইট আচ্ছা চাইডে কৰ্নাৰত। আচ্ছা আচ্ছা। বুজিছোঁ। এইটো হ্যাঁ। তো তাতে আপুনি এই কৰিব পাৰিব। এতিয়া হুম, বাকী আপোনাৰ গোটেইখিনি ঠিক হৈ আছে। গৈছে। সেইটো আপলোড হোৱাৰ হুম, পিছতে আপুনি ইয়াতে পাব্লিছ যোনটো আছে পাব্লিছ ক্লিক কৰি দিলে হৈ যাব। আচ্ছা। হুম। এতিয়া যদি আমি এইটো আপলোড হৈ চাওঁ, এইটো যোৱাৰ পিছত পাব্লিক। হয়, এইটো ধৰক আমি পাব্লিছ দেখাই দিছোঁ। পাব্লিছ কৰাৰ পিছতে এইটো আমাৰ অলৰেডি পে'মেণ্টৰ কাৰণে অপশ্যন আহি পেমেণ্ট। গৈছে। এইটো আপুনি ইয়াতে UPI চিলেক্ট কৰি নেক্সট কৰি দিব। ইয়াতে চাম GST নালাগে, এইটো কনফাৰ্ম চিলেক্ট কৰি ছেভ। তো ইয়াতে এনেকৈ আপুনি এইটো কাটি 500ও দিব পাৰে। এইটো 100% হ'ব লাগে। This could take, আচ্ছা। এনেকৈ আপোনাৰ এটা কিউআৰটো আহি যাব, এইটো স্কেন কৰি দি দিলে পে'মেণ্টটো হৈ যায় অট'মেটিক। ওকে। এতিয়া এতিয়া পেমেন্ট কৰি দিলে কোনো অসুবিধা নাইতো? নাই কৰি থ'ব পাৰে, হয়। কৰি থওঁ, এইটো মোবাইলটো আছে, স্কেন কৰি দিওঁ। 500 দিছেতো, 500 এটা হয়, দি থৈ তাৰপিছত এইটো তেতিয়া অট'মেটিক 500 লৈ ল'ব। ফেচবুক ইণ্ডিয়া অনলাইন সাৰ্ভিচেছ প্ৰাইভেট লিমিটেড। উম, ইয়াত দেখোন নাহিলে পেমেন্ট পে'মেণ্ট হৈ তাত মোবাইলত হ'ল। হা হৈ গ'ল। অকণমান ৰ'ব লাগে, ইয়াতে আহি যাব অট'মেটিক, একো কৰিব নালাগে। Page will automatically expire in 8.39 minutes. অঁ, এইটো ছাকচেছ দেখাই পেলাই অ'কে আহি যাব। এইটো আহি গৈছে এইটো। Done. তো আমি খালি সেই কমপ্লিট নোহোৱাকৈ ইয়াতে সেইটো পেজটো কাটি দিব নালাগে। তেতিয়া কি প্ৰব্লেম হৈ যায়, আপোনাৰ একাউণ্টৰ পৰা কাটি যায়, আকৌ ইয়াত নোসোমায়।
অ'কে। এতিয়া আমাৰ ভিডিঅ'টো দিয়া নাই কাৰণ ৰ ঠাই দেখাই আছে। এতিয়া ইয়াক আমি কেম্পেইনত অফ কৰি ৰাখিম। এই ব্লু বটমটো যে আছে যে, হুম। কাৰণ আমাৰ যিহেতু আমি পেমেন্ট কৰি দিছোঁ কিন্তু আমাৰ ভিডিঅ'টো দিয়া হোৱা নাই, অ'কে। গতিকে আমি এইটো অফ কৰি ৰাখিম। ভিডিঅ'টো হ'লে আমি পুনৰ এইখিনি কৰিব পাৰিম। এইটো ব্লু ব্লু আনা ব্লেক হৈ আছে, এইটো কি হৈ আছে? অফ না অন হৈ আছে? এইটো এইটো বাৰু এতিয়া অনেই হৈ আছে। এইটো তিনিটা ষ্টেপ থাকেতো, তিনিওটাতে ইয়াক আমি অফ কৰি ৰাখিব পাৰোঁ, বা যিকোনো এটা অফ কৰি থলেও কথা নাই। আপোনাক আকৌ এবাৰ মই ৰিপিট দেখাই দিছোঁ। হুম। আমি ধৰক ইয়াতে ক্ৰিয়েটত গৈ পেলাই যিখিনি কাম কৰিলোঁ, সেইটো কৰাৰ কাৰণে আমাৰ এই অপশ্যনটো আমাৰ ইয়াতে আহি আছে, এৱাৰনেছ কেম্পেইনটো আমাৰ ৰেডি হ'ল। হুম। তো ইয়াত আমি এই যোনটো কেম্পেইন লেভেল, এড চেট লেভেল, এইকেইটা হ'ল এটা এটা ষ্টেপ। হুম। তো আমাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেপলৈকে কমপ্লিট আছে। আপোনাক যাব লাগিব এই এড বুলি যোনটো আছে লাষ্টৰ, হুম। এই লাষ্ট ষ্টেপটো আপোনাৰ পেণ্ডিং হৈ আছে, য'ত আমি ভিডিঅ'টো দিয়া নাই। অ'কে। এই লাষ্ট ষ্টেপটোত ক্লিক কৰি পেলাই হুম। আপুনি ইয়াতে এটা এডিট অপশ্যন পাব, দেখিছে নহয়, এইটো এডিট সৰুকে, ৰাইট। এডিটত গ'ল। এডিটত গৈ ইয়াতে আমি য'ত ভিডিঅ'টো আপলোড কৰোঁ তাত যাম। এইটো ছিংগল ইমেজৰ ভিডিঅ' আছে। তলত গৈ পেলাই আমি এড ক্ৰিয়েটিভ এড বুলি যোনটো, ক্ৰিয়েটিভ, এড মিডিয়া, এড ভিডিঅ'। এড ভিডিঅ', হুম। তো ইয়াতে তাৰ গৈ পেলাই আপলোড বুলি যোনটো থাকিব, হ্যাঁ, তো এই আপলোডত গৈ আমি তাৰপিছত এই মোৰ ফাইলটো যোনটো থাকিব আপোনাৰ ভিডিঅ'টো, আৰু আপলোড কৰি চিলেক্ট কৰি পেলাই অ'পেন কৰি দিব, তাৰপিছত আপলোড হৈ যাব। হ্যাঁ, ইয়াত আপলোড হোৱাৰ পিছত আপোনাক এটা টেক্সট বিচাৰিব। টেক্সট মানে ইয়াতে প্ৰাইমেৰী টেক্সট আৰু হেডলাইন। প্ৰাইমেৰী টেক্সটটো আপুনি এটা ধুনীয়াকৈ দি দিব ChatGPT ইউজ কৰি। এইটো খুব শ্বৰ্টকৈ দিব, ধৰক ইমানবিলাক নিদিলেও কথা নাই, এটা লাইনত দিব পাৰে প্ৰাইমেৰী টেক্সটটো। মানে আপুনি ভিডিঅ'টোত কি ক'ব বিচাৰিছে ছিংগল ওৱান লাইনত। হুম, তাৰপিছত হেডলাইনত দিব কণ্টেক্ট উইথ আছ বা চাৰ্ট উইথ আছ, এইটো থাকিলেও কথা নাই। আৰু কল টু একশ্যন, চিম্পলি এইটো চেণ্ড মেছেজ আছে, চেণ্ড মেছেজে থাকিব। দি হুম। পেলাই ডান কৰি দিব। ডান কৰি দিয়াৰ পিছত পাব্লিছ বুলি এটা অপশ্যন আহিব, পাব্লিছত চুই দিলেই হৈ গ'ল আৰু। পাব্লিছ। অ'কে, এইটো পাব্লিছ, দেখিছোঁ। সিমানটোৱেই কাম। ঠিক আছে, মই ভিডিঅ' কেইটামান কালি চেষ্টা কৰোঁ।